নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 ছেপ্টেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মহত্যা মহিলাৰ বাবে এটা ভাল খবৰ দিলে। আত্মহত্যা মহিলাৰ বেংক একাউণ্টত কিমান তাৰিখত সোমাব 10,000 কোটি টকা। লগতে চৰকাৰী ঘৰ নোপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে লাভ কৰিব চৰকাৰী ঘৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এখন গুৰুত্বপূৰ্ণ খবৰ। প্ৰত্যেকজন কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব 8,000 কোটি টকা। আপুনি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আবেদন কৰিছিল নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ মুকলি হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 31 ডিচেম্বৰলৈকে PMAY আঁচনিৰ বৈধতা। চৰকাৰী ঘৰ লাভ কৰিবলৈ কেনেকৈ কৰিব আবেদন, লগতে কি কি নথিপত্ৰ লাগিব সম্পূৰ্ণকৈ জানি লওক। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। চৰকাৰী ঘৰৰ বৈধতা 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে। চৰকাৰী ঘৰ লাভ নকৰা লোকৰ বাবে এটা ভাল খবৰ। পূৰ্বে চৰকাৰী ঘৰ লাভ নকৰা পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। অসমৰ 1,30,000 লোকক দিয়া হ'ব নতুন পকী ঘৰ। ধনৰ পৰিমাণ 2,60,000কৈ বৃদ্ধিৰ সম্ভাৱনা। PMAYMIS.gov.in অথবা PMAY.nic.in ৱেবছাইটত কৰিব পাৰিব আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন। যদি আপুনি অনলাইনৰ মাধ্যমত কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত এই দুটা লিংকত গৈ আপুনি অনলাইনৰ মাধ্যমত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। লগতে কি কি নথিপত্ৰ লাগিব। ঘৰ লাভ নকৰাসকলে অনলাইন বা অফলাইন দুইটা পদ্ধতিতে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। কি কি নথিপত্ৰ লাগিব চৰকাৰী ঘৰ আবেদন কৰাৰ সময়ত? হিতাধিকাৰী বেংক একাউণ্ট থাকিব লাগিব। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID কাৰ্ড থাকিব লাগিব। জাতিগত প্ৰমাণপত্ৰ, এক্টিভ মোবাইল নম্বৰ প্ৰয়োজন হ'ব। আয়ৰ প্ৰমাণপত্ৰ আৰু এখন ৰঙীন ফটো লাগিব। বেংক একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰে। আধাৰ কাৰ্ড নাথাকিলে কৰিব নোৱাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। যদি আপোনাৰ আধাৰ কাৰ্ড নাই অতি শীঘ্ৰে বনাই লওক। পূৰ্বে তালিকাৰ পৰা বাদ পৰা সকলৰ বাবে এটা ভাল খবৰ। যিসকল ব্যক্তি নামটো চৰকাৰী ঘৰৰ লিষ্টৰ পৰা বাদ পৰিছিলে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো 15 তাৰিখে লাখ লাখ মানুহৰ একাউণ্টত চৰকাৰে সোমাই দিছে টকা। 2 কোটি ঘৰত অসমে লাভ কৰিব 1,30,000 চৰকাৰী ঘৰ। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যদি আপোনাৰ চৰকাৰী ঘৰ পোৱাত কোনো ধৰণৰ অসুবিধা হৈছে বা কিবা অভিযোগ দিব লগা আছে তেনে ক্ষেত্ৰত এতিয়া আপুনি কল কৰক 1800-816-163 নম্বৰত। চৰকাৰী ঘৰৰ সবিশেষ তথ্যৰ বাবে আপুনি এইখন নম্বৰত যোগাযোগ কৰিব পাৰে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বানত নষ্ট হোৱা খেতিৰ ক্ষতিপূৰণ দিব চৰকাৰে। আপুনি যদি আবেদন কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 8,000 কোটি টকা। বানত আপোনাৰ খেতি পথাৰ নষ্ট হৈছে নেকি? লাখ লাখ কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। বানত নষ্ট হোৱা খেতিৰ হিচাপ ৰাখক আপুনি। চৰকাৰে দিব আপোনাক ক্ষতিপূৰণ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। প্ৰতিগৰাকী কৃষকক নষ্ট হোৱা ফচলৰ ক্ষতিপূৰণ দিব চৰকাৰে। আপুনি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আবেদন কৰিছিল নেকি? যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। আপোনাৰ ফসল বীমা কৰাৰ বাবে আজিয়ে কৰক আপুনি যোগাযোগ। ফসল বীমা কৰিবৰ বাবে মুকলি কৰা হৈছিল হেল্পলাইন নম্বৰ, আৰু হেল্পলাইন নম্বৰটো হৈছে 14447। আপোনাৰ ফসল বীমা কৰাৰ বাবে আজি আপুনি যোগাযোগ কৰক। যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। 18 নম্বৰ কিস্তিৰ লগতে সেইসকলৰ একাউণ্টত চৰকাৰে সোমাই দিব 8,000 কোটি টকা। যদি আপুনি কৰা নাই অতি শীঘ্ৰে আপুনি কল কৰক 14447 নম্বৰত। লগতে আপোনালোকৰ আধাৰ কাৰ্ডটো হ'লে সম্পূৰ্ণকৈ কৰিব পাৰিব জনসেৱা কেন্দ্ৰ, শস্য বীমা এপ, লগতে ডাকঘৰ, বেংকৰ জৰিয়তে কৰিব পাৰিব আপুনি আবেদন। বানত আপোনাৰ খেতি পথাৰ নষ্ট হৈছে নেকি? যদি হৈছিলে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে প্ৰচুৰ পৰিমাণে বৰষুণৰ ফলতো যদি আপোনাৰ খেতি পথাৰ নষ্ট হৈছে তথাপিও আপুনি লাভ কৰিব ক্ষতিপূৰণ। লগতে যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাটো আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ মোবাইল যোগে এখন SMS প্ৰেৰণ কৰা হৈছে। আপুনি SMS-টো লাভ কৰিছে নেকি? যদি SMS-টো লাভ কৰিছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি আপুনি SMS-টো লাভ কৰে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি লাভ কৰিব পাৰিব। আৰু তাৰ আগতে এতিয়া আপোনাৰ ষ্টেটাছটো আপুনি চেক কৰক। আপোনাৰ যদি কমপ্লিট হৈছে তেন্তে আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ কৰিব টকা।
তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ যদিহে SBIত আপোনাৰ একাউণ্ট আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে লগতে আপুনি বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব SBIৰ গ্ৰাহকক প্ৰবঞ্চনা কৰিবলৈ বিভিন্ন চক্ৰৰ পৰা আহিব পাৰে মেছেজ আপোনাৰ একাউণ্ট ব্লক কৰি দিয়া হ'ব পাৰে বুলি আহিব পাৰে আপোনালৈ মেছেজ আপোনাৰ একাউণ্টৰ KYC আপডেট কৰক বুলি মেছেজ আহিব পাৰে আপোনালৈ কিন্তু ভুলতে এনে ধৰণৰ লিংকত আপুনি ক্লিক নকৰিব বেংকৰ তৰফৰ পৰা ফোন কৰা বুলি আপোনালৈ ফোন কৰিব পাৰে লগতে বেংকৰ নথিপত্ৰ আপডেট কৰিব লাগে বুলি আপোনাক বিচাৰিব পাৰে একাউণ্টৰ সবিশেষ তথ্য কিন্তু আপুনি কোন ধৰণৰ তথ্য নিদিব লগতে কিন্তু এই সময় আপুনি ভুলতে কোনো উত্তৰ নিদিব কাৰণ SBIৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য বিচাৰি ফোন নকৰে আপোনালৈ দুষ্ট চক্ৰে কিদৰে SMS-ৰ দ্বাৰা জালিয়াত কৰে আপোনাক এক নম্বৰত কোৱা হৈছে SBI কেতিয়াও KYC আপডেট কৰিবলৈ বা একাউণ্ট আনব্লক কৰিবলৈ কোনো ধৰণৰ আপোনালৈ মেছেজ নাহে বা আপোনালৈ কল নাহে 2 নম্বৰ SMS ইমেইল বা আপোনাৰ হোৱাটছএপত লিংক প্ৰেৰণ নকৰে 2 নম্বৰত উল্লেখ কৰিছে আপোনাৰ ব্যক্তিগত কাৰ্ড বা ATM কাৰ্ডৰ সবিশেষ কোনো লোকৰ লগত শ্বেয়াৰ নকৰিব 3 নম্বৰত উল্লেখ কৰিছে এনে ধৰণৰ ফোন কল বা মেছেজ আহিলে আপুনি এতিয়া ফোন কৰক 1930 নম্বৰ এইখন নম্বৰ আপুনি সেভ কৰি ৰাখক 4 নম্বৰত উল্লেখ কৰিছে হঠাৎ 4 নম্বৰত উল্লেখ কৰিছে হঠাৎ অকৰ্তৃত্বশীল লেনদেন বন্ধ কৰিবলৈ অথবা ATM কাৰ্ড ক্ৰেডিট কাৰ্ড ব্লক কৰাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ আৰু ফোন নম্বৰ দুটা হৈছে 18001234 অথবা 18002100 নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে এই দুটা নম্বৰ এতিয়া আপুনি সেভ কৰি ৰাখক তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ PM কিষাণৰ ধনক লৈ এটা ভাল খবৰ আহি পৰিছে PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা এইবাৰ বহু কৃষকে PM কিষাণৰ টকা নাপাব আপোনাৰ PM কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে নেকি তেনে ক্ষেত্ৰত 18তম কিস্তি বহুতো কৃষকে নাপাব আপোনাৰ একাউণ্টত PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধন এতিয়া সম্পূৰ্ণকৈ জানি লওক এটা পৰিয়ালৰ পৰা এজন ব্যক্তিহে পাব PM কিষাণ আঁচনিৰ সুবিধা PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব আনৰ মাটিত খেতি কৰা লোকে নাপাব PM কিষাণ আঁচনিৰ সুবিধা PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে আপোনাৰ KYC বাধ্যতামূলক কৰিছে চৰকাৰে KYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ টকা চৰকাৰী চাকৰিয়ালৰ পৰিয়ালে লোকে নাপাব PM কিষাণৰ ধন ৰাখি PM কিষাণৰ ধনক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ সাজু হৈ পৰিছে চৰকাৰ শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাব 10,000 কোটি টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাব টকা ধন প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা জনতা ভৱনত বিশেষ বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰী মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ ল'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত আবেদন পত্ৰ পৰ্টেলত অন্তৰ্ভুক্তকৰণৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে বৈঠকখনত আৰু বৈঠকখনত মিলিত হৈ আত্মহত্যাৰ প্ৰত্যেকজন মহিলাৰ একাউণ্টত কেতিয়া সোমাই দিব টকা ইয়াক লৈ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অহা মাহত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মহত্যাৰ মহিলাৰ বেংক একাউণ্টত সোমাই দিব পাৰে 10,000 কোটি টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ইংগিত প্ৰদান কৰিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 50,000 ঋণক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে 50,000 টকালৈকে ঋণ আপুনি লৈছিল নেকি তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব ৰেহাই মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কৰিছে 50,000 টকা ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিব চৰকাৰে বেংকৰ ঋণ মাফ কৰিব লগতে মহিলাক দিয়া হ'ব NOC কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে 25,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ মাফ কৰিছে চৰকাৰে আপুনি 25,000 টকা ঋণ লৈছিল নেকি তেনে ক্ষেত্ৰত আপোনাৰ ঋণটো চৰকাৰে মাফ কৰিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব
মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।